অৱশেষত ৰাজ্য চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি কৰাৰ বিষয়টো ইতিমধ্যে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অংগনবাড়ী কৰ্মীৰ 1500 টকা এতিয়া বঢ়াইছে, সহায়িকাসকলৰ 750 টকাকৈ বঢ়াইছে। বিষয়টো এইটো পৰ্যায়লৈ গৈছে কেন্দ্ৰীয় চৰকাৰে যিমান টকা দিছে, ৰাজ্য চৰকাৰে কিমান টকা দিছে সেই কথা সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে অৱগত কৰিছে। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এই ক্ষেত্ৰত আপত্তি বা এই ক্ষেত্ৰত তেওঁলোকৰ সন্মতি কিমান দূৰ আছে সেই সন্দৰ্ভত মন্তব্য জনাব পাৰিব। আজি আমাৰ কেবিনেটে অংগনবাড়ী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা 4500 টকা পাই আছিল। এতিয়া আমি যিটো ৰাজ্য চৰকাৰে 2000 দি আছিল, এতিয়া তাৰ লগত আমি 1500 যোগ কৰি দিম। তাৰমানে they will get 3500 from state government, 4500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব। সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8000 টকালৈকে বৃদ্ধি হ'ব। তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ। তেওঁলোকে 4000 দিয়ে কেন্দ্ৰীয় চৰকাৰে, আমি 3500 দিম। কেন্দ্ৰীয় চৰকাৰে 4500 দিয়ে, আমি 3500 দিম। টোটেল অংগনবাড়ীৰ দৰমহা 8000 টকা হ'ব, 1500 টকা বৃদ্ধি হ'ব, ৰাজ্য চৰকাৰে দিব। অংগনবাড়ী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1750 টকা পাব, সৰ্বমুঠ 4000 টকা পাব। অৰ্থাৎ সহায়িকা গৰাকীয়ে 4000 পাব, কৰ্মী গৰাকীয়ে 8000 পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মী গৰাকীৰ বাবে 1500 হ'ল, সহায়িকা গৰাকীৰ বাবে 750 টকা হ'ল।